অপপ্ৰচাৰৰ ওজন কমিছে। অসমৰ ৭০% মানুহে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে নিবিচাৰে। পিপুলছ পালছ নামৰ সংস্থা এটাই সমীক্ষা চলাই এইদৰে প্ৰচাৰ চলাইছে। এই সংস্থাটোৰ হিচাপ মতে গৌৰৱ গগৈক ২৭% লোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। ইয়াৰ বিপৰীতে সৰ্বানন্দ সোণোৱালকো ২৮% লোকে পুনৰ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে। দেৱব্ৰত শইকীয়াক ৩% মানুহে আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক ১% লোকেহে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে বুলি সমীক্ষাটোত প্ৰকাশ কৰিছে। পিপুলছ পালছে কিহৰ ভিত্তিত আৰু কি পদ্ধতিত এই সমীক্ষা চলাইছিল সেই কথা ভালকৈ অধ্যয়ন কৰিব লাগিব যদিও সমীক্ষাটোৰ মতে ভাৰতীয় জাতীয় কংগ্ৰেছে ৩৭% আৰু ভাৰতীয় জনতা পাৰ্টীয়ে ৩৯% ভোট লাভ কৰিব। সংস্থাটোৰ মতে অখিল গগৈ নেতৃত্বৰ ৰাইজৰ দলে ০.৯% আৰু লুৰিণজ্যোতি গগৈৰে নেতৃত্বৰ অসম জাতীয় পৰিষদে মাত্ৰ ০.৭% ভোট লাভ কৰাৰ বিপৰীতে বাওঁপন্থী দলে মাত্ৰ ০.৮% আৰু অন্যান্য দলে ৫% ভোট লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে। অসম গণ পৰিষদে মাত্ৰ ৭% আৰু AIEUDFে মাত্ৰ ২.৫% ভোট পাব বুলি জয় সমীক্ষাটোত কোৱা হৈছে। এই সংস্থাটোৰ বিশ্লেষণ কিমান বিজ্ঞানসন্মত সেই সন্দৰ্ভত সন্দেহৰ থল আছে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চৰকাৰী এজেণ্টসমূহে এনেধৰণৰ সমীক্ষা প্ৰকাশ কৰি শাসকীয় দলৰ সপক্ষে এটা ঢৌ অনাৰ অপচেষ্টা চলায়। ইয়াৰ পূৰ্বতেও এনে বহু কাণ্ড আমি দেখিবলৈ পাইছিলোঁ। বৰ্তমান সময়ত ঋণগ্ৰস্ত অসম চৰকাৰে উন্নয়নমূলক কাম-কাজ কৰাৰ নামত প্ৰতিমাহত হাজাৰ হাজাৰ কোটি টকা ঋণ ল'বলগীয়া হৈছে আৰু এতিয়ালৈকে ঋণৰ বাবদ দিবলগীয়া দেনা ঘূৰাই দিব পৰা নাই। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি ইতিমধ্যে গ্ৰহণ কৰা ঋণৰ সুতহে দিব পাৰিছে। ২০২৬ চনৰ মাৰ্চ মাহলৈ ঋণৰ পৰিমাণ ১,২৮,০০০ কোটি টকালৈ বৃদ্ধি পাব। বৰ্তমানলৈকে চৰকাৰখনে ১,৭৭,০০০ কোটি টকাৰ ঋণ লৈছে বুলি চৰকাৰী তথ্যত প্ৰকাশ। বৰ্তমান প্ৰতিজন অসমীয়াৰ মূৰত ৫০,০০০ টকাৰ ঋণৰ বোজা আছে। ৰিজাৰ্ভ বেংকৰ শেহতীয়া তথ্য অনুসৰি অসমৰ লগতে দেশৰ সমগ্ৰ মানুহে বেংকত ধন জমা কৰা বন্ধ কৰিছে, যাৰ বাবে ৰাষ্ট্ৰীয়কৃত বেংকসমূহে বেংকিং ব্যৱস্থা পৰিচালনা কৰিবলৈ বজাৰৰ পৰা ঋণ সংগ্ৰহ কৰিবলগীয়া হৈছে। বেংকসমূহৰ দুৰৱস্থাৰ কথাই প্ৰমাণ কৰিছে যে দেশৰ অৰ্থনৈতিক অৱস্থা অত্যন্ত শোচনীয়। চৰকাৰৰ ঋণং কৃত্যা ঘৃতং পিবেত নীতিৰ বাবে অসম তথা দেশৰ অৰ্থনীতিলৈ বিপৰ্যয় আহিছে। এনে পৰিস্থিতিত সাধাৰণ ৰাইজে সকাহ পাবলৈ চৰকাৰৰ পৰিৱৰ্তন বিচাৰে আৰু ৰাইজৰ মনৰ কথাবোৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈকে বিভিন্ন সংস্থাসমূহে চৰকাৰৰ তৎপৰতাত এনে কেতবোৰ সমীক্ষা আগতীয়াকৈ প্ৰকাশ কৰি এখন মনস্তাত্ত্বিক যুঁজ আৰম্ভ কৰে। এই মনস্তাত্ত্বিক যুঁজত সাধাৰণ ভোটাৰ বুলি হয় আৰু তেওঁলোকে ভাবিবলৈ আৰম্ভ কৰে যে শাসকীয় দলেই পুনৰ চৰকাৰ গঠন কৰিব। কিন্তু বৰ্তমান সময় শাসকীয় দলৰ সপক্ষে নাই এইবাবে যে সামাজিক মাধ্যম আৰু কৃত্ৰিম বুদ্ধিমত্তাই সকলো শ্ৰেণীৰ নাগৰিকৰ ঘৰত প্ৰৱেশ কৰিছে। ৰাইজৰ হাতত থকা মোবাইল ফোনে এতিয়া সত্য তথ্য উপলব্ধ। সেইবাবে অপপ্ৰচাৰৰ ওজন লাহে লাহে কমি আহিছে।